তো আজি আমি সবে মিলি এই সমদৌৰটো ওলাইছো। এই সমদৌৰটো আজি আমি কিহৰ কাৰণে ওলাইছো? আমি জুবিন দাৰ ন্যায়ৰ কাৰণে ওলাইছো। অসমত বহু দিনৰ পৰা এই ন্যায়ৰ কাৰণে আমি যুঁজি আছো, এতিয়ালৈকে আমি ন্যায় পোৱা নাই। সেইকাৰণে আমি সকলোৱে চৌচলমাৰী ডিষ্ট্ৰিক্টৰ ৰাইজে ওলাইছো আজি। লগত আমাৰ এক্স এমএলএ জাভেদ ইছলাম চাহু আছে আৰু বহু ধৰণৰ মানুহ আছে, ইয়াত ডাঙৰ ডাঙৰ মানুহ আছে। আপুনি দুখী কি হোৱাটো বিচাৰে? দুখীক ভালদৰে শাস্তি দিব লাগে, এইটো ফাঁচি দিব লাগে আৰু বেলেগ আৰু একো নাই। আমাৰ জুবিন দাক যিহেতু মাৰিছে, তেওঁলোকৰ মানে কঠিনতকে কঠিন শাস্তিটো দিব লাগে, এইটোৱে আমাৰ আবেদন চৰকাৰৰ ওচৰত। তো হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটাই অনুৰোধ জনাইছো যে আমাৰ যিটো জুবিন দাক মাৰিছে সেইটো ন্যায় লাগে আমাৰ লগত। মানকাছৰ ৰাইজবাসী ইয়াৰ কাৰণে ওলাইছে যে আমাৰ সকলোৱে অসমে ওলাইছে, গোটেই অসম ওলাইছে, তাৰ ভিতৰত মানকাছৰৰ মানুহ ওলাইছে যে আমাৰ জুবিন দাক যিটো মাৰ্ডাৰ কৰিছে সেইটো ন্যায় লাগে। ন্যায় বুলি আমাক গোটেই মানে ৰেলীটো ওলাইছে। উই ৱান্ট জাষ্টিছ, উই ৱান্ট জাষ্টিছ ফৰ ন্যায় লাগে। আমি দেখিছো সকলোৱে আজি ন্যায়ৰ পিনে গতি কৰি আছে, সকলোৱে আজি ন্যায় বিচাৰি আছে। আমাৰ জুবিন দা যি আমাৰ ইয়াৰ আমোদো জুবিন দা এওক হত্যা কৰা হৈছে, এওক মাৰি পেলোৱা হৈছে, এওক মাৰ্ডাৰ কৰা হৈছে, আগৰ কথাটো এওক মাৰ্ডাৰ কৰা হৈছে। এই বিষয়ে আমাৰ ওচৰ চুবুৰীয়া ৰাইজ আছে, আমি কি বিচাৰে আমাৰ জুবিন দাৰ বিষয়ে? আমি বিচাৰো জুবিন দাৰ ন্যায় বিচাৰো। আজিৰ পৰা 30 দিন মান 26 দিন মান হৈ গ'ল, এতিয়ালৈকে কোনো ন্যায় দিয়া নাই। আমি আমাৰ চৌচলমাৰী ডিষ্ট্ৰিক্টৰ পৰা গোটেইবিলাক মানুহ ওলাইছো, কাৰণ এটাই কি আমাৰ জাষ্টিছ ফৰ জাষ্টিছ জুবিন দা, আমাৰ ন্যায় লাগে। আমাৰ মাজৰ পৰা জুবিন দা হেৰুৱাই গৈছে, মোৰ বহুত দুখ সেইটোৱেই। সেইকাৰণে মই ন্যায়ৰ কাৰণে গোটেই মানুহবিলাক একত্ৰিত হৈ ওলাইছো। এটাই কাৰণ হ'ল কি আমাৰ ন্যায় লাগে। এই ন্যায় নহ'লে আমি যিমান দিন ন্যায় দিয়া নাই সিমান দিনলৈকে আমি কৰি থাকিম, আন্দোলন কৰি থাকিম, এইটোৱেই মোৰ অনুৰোধ। ধন্যবাদ। আজি আপোনালোকে দেখিব পাইছে, আজি সমগ্ৰ ৰাইজ আমাৰ মানকাছৰবাসী ৰাইজে কি বিচাৰে? ন্যায় বিচাৰে। জুবিন দাৰ ন্যায় বিচাৰে যে এওক ন্যায় দিব লাগে, কাৰণ এওক মাৰ্ডাৰ কৰা হৈছে। আগৰ কথাটো হয় এওক মাৰ্ডাৰ কৰা হৈছে, এওক ছিংগাপুৰলৈ ছিংগাপুৰত মাতি লৈ ছিংগাপুৰৰ যি আমাৰ হিমন্ত বিশ্ব শৰ্মা আছে, আমাৰ মন্ত্ৰী, আমাৰ যি CM আছে, এওঁৰ কাষৰ মানুহ, এওঁৰ লগৰীয়া হয়, এওঁলোকে মাতি লৈ জুবিন দাক হত্যা কৰিছে, পানীত ডুবুৱাই মাৰিছে। এইটো আমি সকলোৱে আজি আপোনাৰ দেখিব পাইছে, গোটেই সমগ্ৰ ৰাইজ আমাৰ মানকাছৰবাসী এওঁ চবে ন্যায় বিচাৰি আছে। তো আমি আপোনাক চবকে চাপৰ্ট কৰিম আৰু যি আমাৰ চৰকাৰ আছে এওঁকো মই অনুৰোধ জনাম যে আপুনি ন্যায়ৰ পিনে কাম কৰক। আপুনি ধৰ্ম লৈ ৰাজনীতি নকৰিব, আপুনি যদি ধৰ্ম লৈ ৰাজনীতি কৰি এইটো বাদ দিয়ক, বাদ দি ন্যায়ৰ পিনে গতি কৰক। তেনেহ'লে আপুনি সদায় যিটো গতি আছে, আপোনাৰ গতি আছে, গতিত গৈয়ে থাকিব, কোনোৱে আপোনাক নমাব নোৱাৰে। ধন্যবাদ, চাপৰ্ট কৰক।